মৌংলাং খামটি গাঁও, টাইফাকে খামটি আৰু পন্তাইসকলৰ বাসস্থান এই সুন্দৰ মৌংলাং খামটি গাঁও। উত্তৰ পূবত থকা ভাৰতবৰ্ষৰ শেষ ৰেলৱে ষ্টেচন আৰু কয়লাৰ খনি লিডু চহৰৰ পৰা 6 কিলোমিটাৰ দূৰত্বত এই গাঁওখনি। খামটি ৰাজ্যৰ দুগৰাকী নেতা চাও খাও মাওলাং আৰু চাও অংটং মৌ নামেৰে এই ঠাইৰ নাম হয় মৌংলাং খামটি গাঁও। 1900 চনতে তেওঁলোকৰ নিৰ্দেশত আৰু বিশেষ তত্ত্বাৱধানত এই গাঁওখনি প্ৰতিষ্ঠা হয় আৰু 1952 চনত মৌংলাং খামটি বৌদ্ধ বিহাৰীটি প্ৰতিষ্ঠা কৰে ৰেভাৰেণ্ড ইউ গুণৱন্থা মহাথেৰ আগা মহা সাধমা জ্যোতিকা ধ্বজা নামৰ এগৰাকী বৌদ্ধ ধৰ্মগুৰুৱে। বৌদ্ধ ধৰ্মৰ মূল মন্ত্ৰ অহিংসাই পৰম ধৰ্ম আৰু প্ৰেমৰ বাণী বিলাবৰ বাবেই 1952 চনত 30 বছৰ বয়সত কাউন্সিল অৱ বাৰ্মা বুদ্ধিষ্ট মিছনৰ জৰিয়তে শান্তি আৰু বুদ্ধ মতাদৰ্শ প্ৰচাৰৰ বাবে এই ধৰ্মগুৰুজন আহি উপস্থিত হয়হি ভাৰতবৰ্ষৰ পূব প্ৰান্তত। আৰু পৰৱৰ্তী কালত তেখেত জনাজাত হৈ পৰে এটা নামেৰে ভান্তে বাবা। সুন্দৰকৈ সজাই পৰাই তোলা ৰঙে ৰূপে অতুলনীয় বৌদ্ধ বিহাৰটি এই অঞ্চলত পৰ্যটকৰ বাবে এটি আকৰ্ষণীয় ঠাই। ব্ৰহ্মদেশৰ বৌদ্ধ বিহাৰৰ আৰ্হিত আৰু স্থানীয় খামটি লোকসকলৰ সহযোগত গুণৱন্ত মহাথেৰই সাজি উলিয়ালে এটি সুন্দৰ বৌদ্ধ বিহাৰ, এই খামটি মৌংলাং বৌদ্ধ বিহাৰ। বৌদ্ধ ধৰ্মৰ নিজস্ব শিল্প চানেকিৰে গঢ়ি তোলা হয় এই সুন্দৰ বৌদ্ধ বিহাৰটি। বৌদ্ধ বিহাৰ এখনি সুন্দৰ বাগিচা আৰু এটি শান্ত শীতল উপাসনা গৃহৰে এই বৌদ্ধ বিহাৰটি ভগৱানৰ একাজলি আশীৰ্বাদ পাবৰ বাবে বা বিষাদৰ দিনত মনৰ দুখ পাতলাবৰ বাবে দেশৰ বিভিন্ন ঠাইৰ পৰা বাট কৰি বাই উপস্থিত হয়হি ভক্তগণ। ঘন ঘনকৈ থকা সেউজীয়া গছ গছনিয়ে এটি ছাতিৰ দৰে আৱৰি ৰাখে এই বৌদ্ধ বিহাৰৰ মূল দুৱাৰ। নব্বৈ বছৰীয়া এই ধৰ্মগুৰুজনৰ আন এটি বিশেষত্ব হৈছে তেওঁৰ জীৱ জন্তু প্ৰেম। অসংখ্য চৰাইয়ে দল বান্ধি তেওঁৰ দুৱাৰমুখত ৰৈ থাকে তেওঁ মৰমেৰে আগবঢ়াই দিয়া খাদ্যৰ বাবে। জীৱ জন্তুৰ প্ৰতি থকা তেখেতৰ এই মৰমৰ বাবেই গোটেই বৌদ্ধ বিহাৰখনেই ভৰি আছে বিভিন্ন জীৱ জন্তুৰে। চৰাইৰ উপৰিও আমি ইয়াত পাওঁ ঘোঁৰা আৰু প্ৰায় 50ৰো অধিক কুকুৰ। এয়া হৈছে ভান্তে বাবাৰ মূল বাসস্থান। এই গৃহটিৰ পৰাই তেখেতে আৰম্ভ কৰিছিল বৌদ্ধ ধৰ্মৰ শান্তিবাণী বিলাবৰ বাবে তেখেতৰ জীৱন জোৰা যাত্ৰা। উত্তৰ পূবৰ এই বিশাল অঞ্চলটিত তেখেত অকল ধৰ্ম প্ৰচাৰতেই ব্যস্ত নাছিল। বৌদ্ধ ধৰ্ম প্ৰচাৰৰ সমান্তৰালভাৱে এই অঞ্চলৰ শিক্ষা দীক্ষা আৰু সামাজিক উন্নতিৰ বাবেও তেখেত হাতে কামে লাগি পৰিল।
সাজিলে পুণ্যধাম কোনেনো জ্বলালে চাকি কোন ধৰ্মাত্মাই জ্ঞানৰ পোহৰ বিলাই মানৱ জাতিক ৰাখিবলৈ জীয়াই কোন ধৰ্মাত্মাই জ্ঞানৰ পোহৰ বিলাই মানৱ জাতিক ৰাখিবলৈ জীয়াই মহিষী এন্ধাৰ পথ দিয়ে চাকি মূলাং ভান্তে তোমাৰ তুলনা নাই মূলাং ভান্তে তোমাৰ তুলনা নাই কোনেনো সাজিলে পুণ্যধাম কোনেনো জ্বলালে চাকি কোন ধৰ্মাত্মাই জ্ঞানৰ পোহৰ বিলাই মানৱ জাতিক ৰাখিবলৈ জীয়াই কোন ধৰ্মাত্মাই জ্ঞানৰ পোহৰ বিলাই মানৱ জাতিক ৰাখিবলৈ জীয়াই প্ৰেৰণা পাবা সৎগুৰু সৎ কৰ্ম সৎ নীতি সৎ আদৰ্শ হাতে হাত ধৰি অবিয়া পথ তুমি দিয়া গুৱাই জ্ঞানৰ টোপোলা বিলা মূলাং ভান্তে তোমাৰ তুলনা নাই মূলাং ভান্তে তোমাৰ তুলনা নাই কোনেনো সাজিলে পুণ্যধাম কোনেনো জ্বলালে চাকি কোন ধৰ্মাত্মাই জ্ঞানৰ পোহৰ বিলাই মানৱ জাতিক ৰাখিবলৈ জীয়াই কোন ধৰ্মাত্মাই জ্ঞানৰ পোহৰ বিলাই মানৱ জাতিক ৰাখিবলৈ জীয়াই কাৰ মান কাৰ খ্যাতি কাৰ দুখ বেদনা নাই কাৰ পৰশত কাৰ মৰমত সকলো আঁতৰি যায় কাৰ বাবে আহে কোন নেওচি অনেক বাধা কাৰ স্পৰ্শই আঁতৰাই কাৰ বেথা তোমাৰ তোমাৰ হে মহিষী মৌলাং ভান্তে তোমাৰ তুলনা নাই সঁচাই 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 বৌদ্ধ বিহাৰীটিৰ ওপৰ মহলাত আছে এটি শান্ত শীতল উপাসনা গৃহ য'ত শ শ লোকে বৌদ্ধ মূৰ্তিৰ সন্মুখত বহি উপাসনা কৰে ৰেভাৰেণ্ট ইউ গুণৱন্ত মহাথেৰ আগা মহাসাধমা জ্যোতিকা ধ্বজ যিজনক আমি ভান্তে বাবা হিচাপে জানো তেখেতৰ জন্ম হৈছিল 1923 চনৰ 13 নৱেম্বৰত তদানীন্তন ব্ৰহ্মদেশৰ মধ্যভাগত অৱস্থিত টাংগু চহৰৰ এটি চহৰৰ পৰিয়ালত তেখেতৰ পিতৃৰ নাম আছিল ইউ য়েম হিম আৰু মাতৃৰ নাম দাবেয়েটিন
জন্মতে পৰিয়ালে দিয়া নাম আছিল মং চি ইয়েন। মাক দেউতাক আৰু পৰিয়াল বৰ্গৰ আলাসৰ লাৰু মং সিং ইয়েনে কিন্তু জাক জমকতাৰে জীৱন কটোৱাৰ সলনি যৌৱনৰ দুৱাৰ দলিতেই 1941 চনত মাত্ৰ 18 বছৰ বয়সতে সংসাৰৰ মায়া মোহ ত্যাগ কৰি শ্ৰমণ দীক্ষালৈ তপস্বী ব্ৰত গ্ৰহণ কৰে আৰু সেইদিনাই গুৰুৱে নাম দিলে ইউ গণমন্থা থেৰা। Tamanda Sakwali to Adraki Sanu Divada Tarama Muni Rajada Tunanu Tagamakadam Tamadavana Kaloyam Badanda Tamadavana Kaloyam Badanda Tamadavana Kaloyam Badanda Namo Tata Bhagavata Radha Tamadamudada Namo Tata Bhagavato Arahato Sammasambuddhassa Namo Tata Bhagavato Arahato Sammasambuddhassa Yedana Dana Siddha Tidarana Dharana Eda Loka Triva Bhuma Bhuma Sadiva Gunagana Gana Vyavata Tabakala Ideyanu Deva Varagana Kami Meru Yase Vatano Vatano Taido Muniwara Vasananda Dumaga Dumaga Tavi Dusakwali Dujagati Vasa Jamno Yami Gramunya Tava Tamati Daragam Tavi Dam Numo Didwatmaka Tatani Rada Pamadarai Dwa Nuaraga Tudidro Tadana Dasa Lokata Udi Wadu Tavadam Tanra Bisa Lokesa Diwarakandu Tavada Tarion Dudukita Bi Puriwari Adano Aniga Tumdangon Dudata Vinyadivi Yasa Doa Sora Doa Mnukta Doa Mnukta Doa Egi Doa Uraga Doa Pintasa Doa Kanduka Doa Kanaka Doa Nakata Doa Sanapta Yoga Doa Tanama Doa Adhaniri dowa dhamurita dowa sanagati adhamiga gona gogura visikamnitava divi Esa Teresa Dugraminda Yagaraka Dari Nana Vya dowa Nana Yoga dowa Nana Ubadawa dowa Ragaganandu Karaniya Maraku Dalina Yanandana Maravita Mesa Tego Susa Dusa Duasa Tamurana Dimanium Tandung Tego Sadwarosa Bagi Sosa Talauka Udi Tani Dario Saniwako Sabagavo Kulidwa Nanu Kedo Nasa Kudama Sri Keisi Yinam Nyubri Ubauriyo Tukinawa Kivina Undu Tavatata Bundu Tukidara Yiki Sipana Urari Tatwa Tawaro Anua Tita Tigawa Yuamanda Misima Rataka Nuka Dula Tidawa Yiwa Tita Yiwa Durivatani Avi Dure Urawa Tamidiwa Tavatata ব্ৰহ্মদেশৰ তদানীন্তন বৌদ্ধ ভিক্ষু ইউ ৰাজেন্দ্ৰ মহাথেৰৰ ওচৰত শ্ৰমণ দীক্ষালৈ তপস্বী ব্ৰত গ্ৰহণ কৰা মং সিং ইয়েনক প্ৰথম দিনে গুৰুৱে নাম দিলে ইউ গুণৱন্থা থেৰ। এই বৌদ্ধ বিহাৰত থকা কালছোৱাতেই গুৰুৱে গুণৱন্থাৰ গুণৰ উমান পালে মাজত থকা কিছু অসাধাৰণ লক্ষণৰ মাজেৰে আৰু 12 বছৰ কাল গুৰুৰ সান্নিধ্যত থকাৰ পাছত 1952 চনত গুৰুৰ নিৰ্দেশ মৰ্মেই উত্তৰ পূবত আহি উপস্থিত হয়হি এই ধৰ্মগুৰুজন। অতিশয় পাছ পৰা আওহতীয়া ঠাই, পানঠাই, খামতি আৰু ফাকে জনজাতীয় লোকৰ বসতিস্থল
মোংলাং গাঁওখনত প্ৰৱেশ কৰি জনহিতকৰ ধৰ্ম আৰু কৰ্মৰ জীৱনৰ অবিৰত যাত্ৰাৰ প্ৰতীক হয় ভান্তে বাবা। কেৱল বাৰ্মিজ আৰু পালি ভাষাৰ জ্ঞান থকা ভান্তে বাবাই প্ৰথমতে উপলব্ধি কৰিলে যিখন সমাজৰ জনহিতকৰ বাবে কাম কৰিবলৈ তেখেত আগবাঢ়িছে সেই সমাজখনৰ বিভিন্ন জাতি সম্প্ৰদায়ৰ ভাষাৰ জ্ঞান অবিহনে কামত আগবঢ়াটো সহজসাধ্য নহয়। সেয়ে গাঁৱৰ হোজা কৃষকসকলৰ জৰিয়তে মাত্ৰ কেইমাহমানৰ ভিতৰতে খামটি, ফাকে, চিংফৌ, পন্থাই আদি ভালেকেইটা ভাষা ক'ব পৰা হ'ল। ধৰ্ম, ভাষা, জাতি নিৰ্বিশেষে দেশৰ বিভিন্ন স্থানৰ পৰা শ শ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিল মোংলাং খামটি বৌদ্ধ বিহাৰত। ভক্তগণৰ সোঁত ববলৈ ধৰিলে ভান্তে বাবাৰ আশীৰ্বাদ পাবলৈ। বিভিন্ন জন আহে বিভিন্ন সমস্যা লৈ ভান্তে বাবাৰ আশীৰ্বাদ পাবৰ বাবে, আৰু আশীৰ্বাদ স্বৰূপে ভান্তে বাবাই আগবঢ়ায় বিভিন্ন ধাতু সম্বলিত এটি পাথৰ। কিছুমানৰ বাবে বিশ্বাস কৰিবলৈ টান হ'লেও আস্থা থকাজনৰ বাবে এয়াই মহামৃত্যুঞ্জয় কবচ। এই পাথৰৰ স্পৰ্শ পৰা মাত্ৰেই দূৰ হয় বিভিন্নজনৰ দুখ, কষ্ট আৰু যাতনা। ভক্তি ভাৱেৰে কৰা মনৰ কামনা পূৰ কৰে এই পাথৰে, যাক পাবৰ বাবে নিতৌ শ শ ভক্তগণ আহি উপস্থিত হয়হি ভান্তে বাবাৰ কাষত। ইমান মানুহ আহে ইয়ালৈ, মানে তেওঁলোকৰ ইয়াৰ ওপৰত এটা বিশ্বাস এটা জন্মিছে, কাৰণ মনৰ কামনা যিটো কৰে মানুহে সেই মনৰ কামনাটো তাৰমানে ইয়াত পূৰ্ণ হয়। আৰু যিবিলাক অশান্তি থাকে মানুহৰ, সেই অশান্তিবিলাক ইয়ালৈ আহিলেই তাৰমানে কি হয়, মানুহে সেই অশান্তিবিলাকৰ পৰা হেৰি পায়। সেই বিশ্বাসটোৰ কাৰণে ইয়াৰ বিভিন্ন ঠাইৰ পৰা মানুহে আহে, আৰু ধৰক ফৰেনৰ পৰাও আহে। মোৰতো বহুত বিশ্বাস হৈছে আৰু ভালো লাগিছে, আৰু মনেৰে যিটো ভাবিছোঁ সেইটো পূৰাও হৈছে। মানে ইমান এটা শান্তিৰ পৰিৱেশ এটা পাইছোঁ, মানে মনলৈ ইমান শান্তি আহিছে যেন মানে কিবা এটা শক্তি এটা পাইছোঁ, ভাল লাগিছে। আৰু ঠিক তেনেকৈ কৈ মই প্ৰায় বছৰেকৰ মূৰত মানে আহিয়ে থাকোঁ এনেকৈ। তেখেতৰ বিশেষ এটা গুণ আছে, যিটো গুণ হ'ল তেখেতে যিসকল মানুহক লগ পাইছিল জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোকে সমভাৱেই তেখেতে মৰম চেনেহ কৰে, সকলোকে সমভাৱেই তেওঁ দিহা পৰামৰ্শ দিয়ে, বা সকলোৰে উন্নতিৰ কথাই তেওঁ কেৱল মাত্ৰ চিন্তা কৰে। একান্ত ধ্যানৰ জৰিয়তে সকলো সম্ভৱ। ধ্যানৰ জৰিয়তে মোংলাং গাঁৱৰ ফালে গতি সলোৱা দিহিং নৈ ভান্তে বাবাই উভতাই পঠায়। মই নিজে বি বহিম নি পূজা কৰিছে, পূজা কৰাৰ পাছত বেছি টাইম লাগে, গধূলি কৰিছে, কৰাৰ পাছত 2-3 গুণা 4 গুণামান ভিতৰতে পানীটো দচাবিলাক। সেইকাৰণে এতিয়ালৈকে মন্দিৰ এই জেগাবিলাক বাচিছে। আকৌ ইয়াতো অকৰে নহয়, মই নাহ কাটি আবি কৰি দিছোঁ, নাহ কাটি আবি আকৌ নাহ কাটিয়াটো আকৌ 4 গুণালে মন্দিৰ বি বাচি বি খতম হ'বলগীয়া হৈ গ'ল। তেতিয়া পূজা কৰি দিছে, আকৌ পানীটো বেলেগ জেগা কৰি দিয়ে। আকৌ তাৰপিছত এইটো মৈয়াংটো আৰুণাচলটো এইটো নদিহিংগো নদীটো, নদিহিংটো কমটি হেৰি কাৰেণ্ট নহয়, আপোনাৰ যৌটো হাতৰ ঠেংনি ধৰি থাকিলে এইবাৰ এটাতে নদীখিনি যাই পিনি ঠেংটো সোমাই দিলে, দেখা যৌটো একেবাৰে সেইটো পানীটো কাটি লৈ যায়। বহুত কাৰেণ্ট বহুত জীৱ কিলো কৰে, মানে এইটো পানীটো একদম পূৰা পাহাৰ পৰা নামি আহিছেতো না। তেতিয়া মিয়ংটো ভাঙি 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 এইটো নদীটো আমাৰ এইটো বুঢ়ী দিহা আহিব, এইটো নদীখিনি যোৱা নদী।
নাচাইবলৈ নাযায় তেতিয়া এবাৰ ভাঙিলে মানে আপোনাৰ 10 ফুট 15 ফুট 20 ফুট তেনেকুৱা ভাঙি যায় ঘৰটো কেইটামান পাকা ঘৰবিলাকো ঘৰ তেতিয়া সি ৰিকুৱেষ্ট কৰিছে কাৰণে মই যাই পিনে সেইটো তাতে পূজা কৰি দিয়ে পূজা কৰি গধূলি পেলাই পূজা কৰি দিছে তেতিয়া পূজা কৰি আৰু একদম কাণটো শুইছে না নে মনত চিন্তা লাগিছে ৰাতি টোপনি ধৰিব নহয় তেতিয়াতো মোৰ গাড়ী নাই ভাড়া গাড়ীটো গাড়ী সেইটো ৰাতিপুৱা 4টা ইয়াতে আহিব মই গৈ 4টা আহিম আকৌ ৰাতিপুৱা আহিম 4টা দেখাৰ লগে লগে মনটো খুব ফূৰ্তি লাগে কেনেকুৱা হৈ গ'লে মানে আমাৰ এইফালেতো মই পূজা কৰা জেগাবিলাকতো ইমান ডাঙৰ পাথৰবিলাক বালুবিলাক আগবিলাক চব উঠাই পিনে পানীটো হৈ পেলাই সেইটো কমচে কম সেইটো 400-500 মিটাৰমান ফোন নহয় মিটাৰমান গুচি গ'ল আগতে 4 মাহিনামান পাছতে সেইফালে 1 কিলোমিটাৰমান গুচি গ'ল এতিয়া মেয়ৰৰ পৰা এইটো নদীটো সেইফালে 15-16 কিলোমিটাৰমান দৌৰিব সেইফালে নাচাইবলৈ গ'ল আকৌ সেইটো সময় আমাৰ নদ হেনো ইয়াতে আবি আকৌ ইয়াৰ ওপৰতে আবি আকৌ সেইটো হেৰি কি আকৌ নামনি পেলাই চব জেগা সেইটো গলাবিলাক ভাঙিছে কেলৈ ক'লে মানে 2টা ডাবল নাৱা এইটো নদী হৈ গ'লতো না বুঢ়ী দেহেমি নদেমি 2টা হৈ গ'ল না পানীটো 12 মাহিনা একদম এইটো গলাটো পূৰা থাকে তেতিয়া আমাৰ ইয়াতে আবি এইটো নদী আৰু থাকোঁতে একদম সেইটো পানীটো ডুবি পিনে খেতিবিলাক কমচে কম 400-500 পুৰামান ডুবি পিনে ভালুক হৈ মানুহবিলাক চব আউনাই চাব আগতে এইটো বাচিটো মানুহ বহু আছে না এতিয়া আৰু 12-14 ঘৰমান আছে সেইটো কমচে কম 20 ঘৰ মানুহ চব আউনাই চাবলৈ পলা খেতিবিলাক সেইটো চব ভালুক ভাং হৈ তেতিয়া এইটো যাই আমি গৈ দিয়ে সেইটো ডিব্ৰুগড় বা তিনিজাৰ পৰা ইঞ্জিনিয়াৰবিলাক যাই আমি চাই যায় আকৌ এবছৰ থাকিলে ডিব্ৰুগড় দিছে খতম হ'ব তেনেকুৱা কৈছে গলা পানী তথাপি এইটো তেনেকুৱা কৰি দিছে আকৌ পানীটো দোচা পেলাই গ'ল আউনাচৰ পেলাই গ'ল নাচাই গ'ল যাই আমাৰ এতিয়া আমাৰ ইয়াতে বাচিছে আকৌ নামনিবিলাক বাচিছে আকৌ উজনিবিলাক চব বাচিছে না সেইকাৰণে মই তেনেকুৱা ডাঙৰ কামবোৰ কৰি দিছে তথাপি এইবিলাকতো নিজৰ পাবা নহয় ভগৱানৰ পাবা না পূজা কৰা পাবা না পূজা কৰা পাৱাৰ লগত কৰিছে নিজৰ পাৱাৰ লগত কৰিব নোৱাৰে Just tell me about the journey from Burma to Lido. মানে it is I have to explain something long no? Because in 1953 we came here at that time we were about 9 Buddhist monks. I'm 1951 then at that time Assam is only one state. Shillong is the capital. Shillong was capital. Then there what the prime chief minister was Loka Priya Gopinath Bodole. He was the chief minister. When he visited to Burma, the whole Burma, Lower Burma, Upper Burma, then he saw there are so many Buddhist monks. Everywhere Buddhist monks. Like this, what got Buddhist temple also everywhere. Then he told him at coming time, at the what got return back to Assam. At the time he met the Burmese Prime Minister. Burmese Prime Minister was Unu. He was now expired. He requested Unu. As here I saw so many Buddhist temples, so many Buddhist monks. But in Assam there are also some Buddhist temples, but there is no Buddhist monk. So if possible, please send some Buddhist monk to Assam to look the Buddhist temple because there are so many Buddhist temples empty and what got empty, no Buddhist monk. Then after he came back home, after he came back to here, after Gopinath Bodole, chief minister came back to here, then Burmese Prime Minister, he gave him order to religious department. Then from religious department, they choose for 9 Buddhist monks together with me.
then sent to us here to what look at the Buddhist level. Among 9 Buddhist mountains, about 5 Buddhist mountains stay here about 1 year. They went back to Burma. Due to climate, due to what climate and condition they can't stay because suffering malaria, in malaria. Then we stay here about the 5 Buddhist mountains, 4 Buddhist mountains. That 4 Buddhist mountains, so 2 Buddhist mountains went back there. Then another 2 Buddhist mountains. One biggest Buddhist monk, he was expired, dying. He was dying. The age about 73. Another Buddhist monk dying. He at the time his age was about 68. Now remaining by myself. Could you just tell me about your family? Because coming to a Buddhist monk life, it is a little, you have to sacrifice many things in life. Who was the inspiration you got, that sort of a feeling from somebody else, or it inspired from you on your own? Because Buddhism is like this. In Burma, tradition is different. All children, all son and daughter will be sent to Buddhist temple at small time. To study religious subject. All education given to from temple, no? For what to go mathematics, for what to go astrology, everything given what to go from temple education. In my childhood, my parents also sent to Buddhist temple to study religious subject. First time I thought, no, I will stay in the temple to study only. After study, I will go back to home. But last session, my teacher, he teach to me Buddhist philosophy. Buddhist philosophy is very deep and very clear, very brilliant. After I study Buddhist philosophy, then I know soul and body. Soul and body, everybody have only 2 parts, soul and body. That soul and body is not remaining, not permanent. Will be changing what to go again and again. After I study that the Buddhist philosophy, I have an out of mind to go back to my home. I like to stay alone and I like to become Buddhist monk. That's my family life. When you came here, there was a temple here. At the time temple, but that temple is very poor, like bamboo. Bamboo. But this construction 1983. This temple construction. I got from your biography that you never knew this particular language here. You knew only Burmese. So how long did it take for you to become a part and parcel of this land? Language, no? And to mingle with these people, because today I have seen many people are gathering, they're just pouring inside to worship you as well as the Lord Buddha deity. When I was came here, 1953, at the time I guess only Burmese, no? But within 3 months, I studied what English ABCD by private master, teacher. Also I learned what tribal people. Within 3 months, I can speak English and tribal language. Now I can speak the Jimpo language fluently. Khandi language also I can speak fluently. Another Assamese, Hindi, then what got Bengali, then what got Adi, so many, then what got Paja, then Idom, then Talo language. I can speak all very fluently. Could you tell me about the precious stone which you are distributing among the people, its importance and value? This have to say so long now, because this is not my opinion now. According to order I given now. My teacher my guru in Burma, they also are giving order to save for the people's life. No? Also he also I think nobody believe him. He also got Sitji Bhagwan. The Akhomya language said the Hiva Bhagwan. 1963 he came here. No? Now he also every now and then he came here. No? Then he also told me, Chucha will be happening like this, problem will be coming like this. No?
like this is dangerous will become. So you must be saved them. How can I say, you are God, you must be saved. But even I God, I can't do. But you can do, you must be saved. Last time, debate so much, not at the time, no? Very fluent, not debate. Another last time I told him he is a God, I am human. No need to do quiet with it. Okay, I want to see. That's why according to that CG Bhagwan be giving order to me, requesting my Guru and Bama, my Guru, people also had to go giving order. That's why I'm giving this stone. But this means strong. If you follow what I said, no, that what to go kano, discipline. If you believe in Lord Buddha, everything you can do by this stone. Huh? But the people who are cannot follow, no? মংলাঙৰ ডাঙৰ ভান্তে হাতত অৰ্পণ কৰা হ'ল তেতিয়াই তেখেতে ইয়াত বুদ্ধ মন্দিৰ এখন হ'ব লাগে বুলি তেতিয়াই এইখন বুদ্ধ বিহাৰখন 1995 চনত মানে এইটো স্থাপন কৰিছিল পূৰ্ণিমা অমাৱস্যা বৰ্ষাবাক 3 মাহত তেনেকৈ এইটো আমাৰ ইয়াত যিবিলাক বৌদ্ধ দায়ক আছে উপাসকবিলাকো আহি তেওঁলোকে ইয়াত এই পঞ্চশীল সেৱা পূজা কৰিবলৈ আহে মানে এইখন গাঁওখনৰ নাম হৈছে মানমমুখ আমি মাৰ্ঘেৰিটা সমষ্টিৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট প্ৰথমতে ইয়াত আমাৰ বাহৰ মন্দিৰ আছিলে বাহৰ মন্দিৰ তাৰপিছতে মুলাঙৰ ডাঙৰ ভান্তি আহি পিনি আমি তেখেতক কাকতি মিনতিও কৰিলোঁ লগতে আৰু তেখেতেও ইচ্ছাৰে আমি তেখেতৰে ডিচেবল গতিকে আমাৰ প্ৰতি মৰম স্নেহ থকাৰ কাৰণে তেখেতে আহি আমাক ইয়াত এই মন্দিৰটো বনাই দিলে বহাগত আমাৰ ৱাটাৰ ফেষ্টিভেল হয় এই ৱাটাৰ ফেষ্টিভেলত বিহাৰত থকা বৌদ্ধ মূৰ্তিবোৰ আমি ইয়ালৈ ঢোল তালেৰে আমি ইয়ালৈ গাঁৱৰ ৰাইজৰ লগতে এই লৈ আহি পিনে আমি ইয়াত 52 ঘণ্টা আমি এইখন বিহাৰত থওঁ এই সৰু বিহাৰখনত থওঁ যিটো নেকি ডাঙৰ বিহাৰত এইটো বৌদ্ধ মূৰ্তি আছে সেই বৌদ্ধ মূৰ্তিটো আমি ইয়ালৈ লৈ আহি পিনি আমি 52 ঘণ্টাটো ইয়াতে ৰাখোঁ তাৰপিছতে আমাৰ এইটো গাঁৱৰ ৰাইজে বৌদ্ধ ধৰ্মাৱলম্বী ৰাইজে আহি ইয়াত 52 ঘণ্টাটো ৰাতিপুৱা গধূলি মম ধূপ জ্বলাই তাৰপিছতে আমি ইয়াত এই পানী ঢালোঁ এইটো ফুল মম আদি জ্বলাই পিনি আমি ইয়াত পানী ঢালোঁ 6 ফুট 1 ইঞ্চি উচ্চতাৰ আঁঠুলৈকে হাত পৰা গম্ভীৰ আৰু মৰমীয়াল ব্যক্তিত্ব সম্পন্ন ভান্তে বাবা মাত্ৰ এজন ধৰ্মগুৰুৱেই নহয় জনসাধাৰণৰ মাজত শিক্ষা দীক্ষা আৰু কৰ্ম সংস্কৃতিৰ উদাহৰণ দাঙি ধৰা তেওঁ এজন সংস্কাৰক 1981 চনৰ 4 জানুৱাৰীত তেওঁৰ নেতৃত্বত 3 সহস্ৰাধিক লোকে একেদিনাই 6 কিলোমিটাৰ পথ বান্ধি পেলাইছিল ইয়াৰ উপৰিও মন্দিৰৰ 2 বিঘা মাটি গাঁওখনৰ প্ৰাথমিক বিদ্যালয়ৰ বাবে ভান্তে বাবাই দান কৰে Saranang gacchami, Dharmang saranang gacchami, Sanghang saranang gacchami. Ohingha bani re, Jogoto jinila.